এই মুহূৰ্তত ৰিচ টাইমৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে জনাইছো এটা বিগ ব্ৰেকিং। বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰক। আমাৰ দাবী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া প্ৰকাণ্ড গাঁত। পথ মেৰামতি নকৰাৰ বাবে ৰাইজে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। বিশ্বনাথ চাৰিআলিৰ কোবাইগৰা গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। মূল ঘাইপথ যিটো আমাৰ চাৰিআলিৰ পৰা ধৰি বাইপাছলৈকে 4 লেনৰ বাইপাছলৈকে যি চোৱা ৰাস্তা আছে, এই চোৱা এতিয়া সম্পূৰ্ণ গাড়ীখিনি টাউন হৈ পেলাই এইপিনে অহা যোৱা কৰে। আৰু এইপিনেদি চৰকাৰৰ বিয়াগুম নেতা, বিভাগীয় কৰ্তৃপক্ষ সকলো মানুহ এইপিনেদি অহা যোৱা কৰি আছে। কি তেওঁলোকে এইটো ৰাস্তা নেদেখে নেকি? নে তেওঁলোকক আমি দেখুৱাই দিব লাগিব নেকি যে ইয়াত এক্সিডেণ্ট হৈছে, মানুহ মৰিছে, এয়া দেখুৱাই দিব লাগিব? নে মানুহ মৰিলেহে তেওঁলোকে মেৰামতি কৰিব, এনেকুৱা তেওঁলোকৰ কিবা নিয়ম আছে নেকি? ৰিচেণ্টলি কালি মই নিজে ইয়াতে গাঁতত পৰি পেলাই মোৰ এক্সিডেণ্ট হৈছে। এয়া চাওক, কপালত এইটো হেৰি হৈ আছে। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাখন যদি মেৰামতি কৰি নিদিয়ে আৰু তাৰ উপৰি চাৰিআলি টাউনৰ পৰা ধৰি বাইপাছলৈকে সম্পূৰ্ণ ৰাস্তা যদি ভালকৈ বনাই নিদিয়ে, তেতিয়াহ'লে অনতিপলমে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিম আৰু এই পথ আমি অৱৰোধ কৰি ৰাখিম। গতিকে চৰকাৰক আমি বা বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে 2 দিনৰ ভিতৰতে এইটো যদি কৰি নিদিয়ে, তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে পথৰ মাজত থকা গাঁতৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক আহত হৈছে। বিশ্বনাথ চাৰিআলিত বাইপাছ নিৰ্মাণ কৰি থকাৰ বাবে পুৰণি মূল পথটো এতিয়া এলাগী হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেই হওক বা 4 লেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই হওক, পথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে প্ৰশাসনক কেইবাবাৰো লিখিত অভিযোগ দিছে যদিও আজিলৈকে লোৱা নাই কোনো ব্যৱস্থা। অতি সোনকালে পথটো মেৰামতিৰ ব্যৱস্থা নকৰিলে ৰাইজে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। বিশ্বনাথৰ পৰা তম্ভি ৰিপৰ্ট, ৰিচ টাইম।